Welcome to Explore Edo, dear students and viewers, মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু প্ৰিয় দৰ্শক। আজি আমি আলোচনা কৰিম ক্লাছ 7ৰ ইংৰাজী ভাগৰ যি আমাক কি দিয়া হৈছে SLM বা সেল্ফ লাৰ্নিং মেটেৰিয়েলছ যোনটো কয় সহায়িকন সমল সামগ্ৰী এইটো লৈ আমি আজি আলোচনা কৰিম দিয়ক। এতিয়া লেসন 1ৰ হবিজ দিয়া আছে। এইটো প্ৰশ্ন দিছে আমাক এক্টিভিটি 1 নো কি লক্ষ্য কৰিম। এতিয়া লুক এট দি পিকচাৰ এণ্ড কমপ্লিট দ্য চেণ্টেন্সেছ। ছবিখনলৈ চোৱা আৰু বাক্যসমূহ সম্পূৰ্ণ কৰা। ইয়াত আমাক খালী জেগাবিলাক আছে, এইসমূহ আমি সম্পূৰ্ণ কৰিম। দেয়াৰ আৰ ডেজ প্লেয়িং ইন এ চাৰ্কেল। এইটো কি হয়? দেয়াৰ আৰ এইবিলাক কি? এইসকল হৈছে চিলড্ৰেন। দেয়াৰ আৰ চিলড্ৰেন প্লেয়িং ইন এ চাৰ্কেল। ল'ৰা ছোৱালীবিলাকে ঘূৰণীয়া আকৃতিত গোলাকৃতিত কি কৰি আছে? খেলি আছে। So B, the girl is standing alone. The girl is standing alone. অকলে থিয় হৈ থকা ছোৱালীজনী is holding a guitar. এইটো কি হয়? গিটাৰ। ঠিক তেনেকে see 4 days are flying in the sky. 1 2 3 4. এই যে এটা দুটা তিনিটা চাৰিটা, এইটো কি হয়? বাৰ্ডছ। 4 birds are flying in the sky. চাৰিটা কি চৰাই আকাশত উৰি আছে। The dash is looking at the children. এইটো কি হয়? Buffalo is looking. The buffalo is looking at the children. মহজনীয়ে কি কৰি আছে বা মহটোৱে ল'ৰা ছোৱালীবিলাকলৈ লক্ষ্য কৰি আছে, চাই আছে। There are 3 animals in the picture. 1 2 3. এইটো তিনিটা কি প্ৰাণী আছে ছবিত। two cows এই এই দুইজনী কি গাই গৰু। and one buffalo হ'ব। F লক্ষ্য কৰিম এতিয়া। it is a dash cloudy sunny, দুটাৰ এটা কি হ'ব? day। এতিয়া আমি দেখা পাইছোঁ কি মেঘ আছে আকাশত, গতিকে এইটো আমি কি লিখিম? it is a cloudy day। এইটো এটা কি মেঘ থকা দিন আছিলে। এতিয়া খালী জেগাসমূহত কিনো বহিব এইবিলাক আমি আনচাৰটো লিখিলোঁ। এক্টিভিটি 1ৰ কি আছিলে? 1ৰ A কি বহিব? চিলড্ৰেন, B গিটাৰ, বাৰ্ডছ, C এনেকৈ D বাফেলো, E কাউচ এণ্ড বাফেলো, এণ্ড Fত হ'ব কি? ক্লাউডি। এতিয়া এক্টিভিটি 2 লক্ষ্য কৰিম। এতিয়া আমি complete the conversation between Nita and Irfan. নিতা আৰু ইৰফানৰ মাজৰ কথোপকথন সম্পূৰ্ণ কৰা। এতিয়া নিতাই কৈছে কি হেল্ল' মাই নেম ইজ নিতা। মোৰ নাম নিতা। হেল্ল'ৰ অসমীয়া প্ৰতিশব্দ হৈছে হেৰা। হেৰ' মাই হবি ইজ ছিংগিং। মোৰ হবি হৈছে কি? গান গোৱা। এতিয়া হবি হৈছে আজিৰ সময়ত আমি যিকোনো যি প্ৰিয় কাম কৰোঁ যাৰ দ্বাৰা আমাৰ কি হয় মানে ভাগৰ আঁতৰে, সেইসমূহ কামক আমি কি বুলি কওঁ? হবি বুলি কওঁ। চ' হোৱাট ইজ ইয়'ৰ নেম? তোমাৰ নাম কি? হোৱাট ইজ ইয়'ৰ হবি? তোমাৰ নাম কি? তোমাৰ হবিনো কি? তোমাৰ আজিৰ সময়ত ভাল লগা কামটোনো কি? মাই নেম ইজ ইৰফান। কি ক'ব? মোৰ নাম ইৰফান। মাই হবি ইজ পেইণ্টিং। হবি কি হয়? ছবি অংকন কৰা না চিত্ৰ অংকন কৰা। when do you practice singing? তুমি কেতিয়ানো গান গোৱা? ইৰফানে সুধিছে। কাক সুধিছে? নিতা। I practice singing. তেওঁ কি কৰে? অনুশীলন কৰে গানৰ। কেতিয়া? এই জেগাত হ'ব কি? in the morning. when you like to paint? তুমি কেতিয়ানো চিত্ৰাংকন কৰিবলৈ ভাল পোৱা? এতিয়া ইৰফানে উত্তৰ দিব। আমি এতিয়া এই যে খালী জেগাখিনি চালোঁ, এইখিনিত আমি কি কি লিখিম তাৰ ডায়লগৰ সৈতে লক্ষ্য কৰিলে হ'ল। মই আনচাৰটো লিখিছোঁ, ভালকৈ লক্ষ্য কৰিবা দিয়া। এই কি হয়? এই যে খালী জেগাখিনিত যি হ'ব সেইটো আমি এই যে ইৰফান বহিব, এনেকৈ হালধীয়া ৰঙেৰে মাৰ্কিং কৰা হৈছে। পেইণ্টিং ইন দ্য মৰ্ণিং পেইণ্টিং কৰা হৈছে, এইটো তাতে বহি যাব। এনেকৈ আমি হালধীয়া ৰঙেৰে যি যি জেগাত পেইণ্ট কৰি দিছোঁ সেই জেগা খালী ডায়লগ থকা খালী জেগাখিনিত বহিব। আই লাইক টু পেইণ্ট। ইয়াতে আই লাইক টু পেইণ্ট, মই চিত্ৰাংকন কৰি ভাল পাওঁ। when? যেতিয়া আই এম কি
lonely and bored. মই যেতিয়া কি পাওঁ আমনি পাওঁ হয় না অকলশৰীয়া অনুভৱ কৰোঁ আৰু আমনি পাওঁ তেতিয়া মই চিত্ৰাংকন কৰিবলৈ ভাল পাওঁ কোনে ক'ব I like to paint when I am lonely and bored. The answer মই এনেকৈ লিখিছোঁ lonely and bored. এই জেগাখিনি ইয়াতে বহিব শব্দখিনি What types of song do you like singing? তুমি কোন ধৰণৰ গান গাই ভাল পোৱা এতিয়া নিতাই কৈছে কি I love singing বৰগীত মই বৰগীত গাই ভাল পাওঁ What do you like to paint? তুমি কি চিত্ৰাংকন কৰি ভাল পোৱা এতিয়া এই আনসাৰ দিব কি সেইটো আমি পিছৰ ডায়লগত সম্পূৰ্ণ কৰিম I like to paint এতিয়া ইয়াতে লক্ষ্য কৰিবা কি কৈছে ইৰফানে I like to paint Yes, I like to paint landscapes যি পথাৰ আছে হয় না তাৰপিছত প্ৰকৃতিৰ দৃশ্য মই প্ৰকৃতিক দৃশ্য মুক্ত জাগাৰ যি দৃশ্য সেইসমূহ চিত্ৰাংকন কৰি ভাল পাওঁ I use watercolors in my paintings মই তৈল চিত্ৰ যিটো কয় মানে ৱাটাৰ কালাৰ ব্যৱহাৰ কৰি চিত্ৰাংকনত মই ৱাটাৰ কালাৰ ব্যৱহাৰ কৰোঁ এতিয়া এইখিনি লক্ষ্য কৰিলে হ'ল নিতা That's great. Nice to meet you. Bye. এটাই কৈছে তোমাক লগ পাই ভাল বাহ বঢ়িয়া তোমাক লগ পাই ভাল লাগিল বাই বিদায় এতিয়া দেখা ইৰফানে কি ক'ব এইখিনি জেগাত লেণ্ডস্কেপছ হ'ব তেওঁৰ ডায়লগত দি আমি ওপৰত দেখা পালোঁ খালী জেগাখিনিত তাৰপিছত ইয়াতে ৱাটাৰ কালাৰ্ছ বহিব তাৰপিছৰখিনিত এতিয়া দেখা নিতাই এইখিনি কাক কৈছে ইৰফানক কৈছে ইৰফানে এতিয়া ক'ব কি নাইচ টু মিট ইউ তো তোমাকো লগ পাই ভাল লাগিল বাই নিতা নিতাক কি কৈছে বিদায় বাই শব্দৰ অসমীয়া প্ৰতিশব্দ হৈছে কি বিদায় চ' এতিয়া লক্ষ্য কৰা এইখিনিত মই লিখি দিছোঁ নাইচ টু মিট ইউ টু বাই নিতা এইখিনি আমাৰ ডায়লগ গ'ল এতিয়া আমি এক্টিভিটি 2B লক্ষ্য কৰিম নাও ৰাইট এবাউট ইয়ৰ চেল্ফ তোমাৰ বিষয়ে লিখা এতিয়া প্ৰত্যেকৰে নিজা নিজা হবি থাকে প্ৰিয় বিষয় থাকে আজৰি সময়ত কৰা কাম থাকে যিটো কৰিলে আমাৰ ভাল লাগে দিয়ে ইয়াতে এটা আমাক উদাহৰণ দিছে ফৰ এক্সাম্পল উদাহৰণৰ বাবে আমাক দিছে কাৰ বিষয় দিছে তুলিকা I am Tulika I like to dance I practice dancing in the evening মই তুলিকা মই নাচিবলৈ ভাল পাওঁ মই কি কৰোঁ নাচৰ অনুশীলন কৰোঁ কি আবেলি বেলা নাচৰ অনুশীলন কৰোঁ এতিয়া ইয়াতে তোমাৰ নাম যোনটো হ'ব হয় না যাৰ নাম যোনটো সেই কি কৰিব তেওঁৰ নামটো লিখিব ধৰা ইয়াতে একজনৰ নাম বোলে ৰীনা ৰীনা লিখিব সবিতা হ'লে সবিতা লিখিব ধৰিলা কি বোলে সবিতা I am সবিতা I like তেওঁ কি কৰে গান গাই ভাল পায় তেনেহ'লে তেওঁ কি লিখিব বোলে I like to sing ঠিক তেনেকৈ ইয়াতে কি লিখিব I practice singing in the morning মই ৰাতিপুৱা গানৰ কি অনুশীলন কৰোঁ 2B লক্ষ্য কৰিবা যাৰ যিটো হবি হয় সেইটো লিখিম আমি এক্টিভিটি 2B মই সবিতা নামেৰে উদাহৰণ দিছোঁ এনি নাম ৰশ্মি নুপুৰ যাৰটো তোমাৰ যি নাম হ'ব সেইটো লিখিব ঠিক তেনেকৈ I like to sing এনি এক্টিভিটি ডেট you like to do যিটো তুমি ভাল পোৱা হয় না আজৰি সময়ত কৰি এক্টিং পেইণ্টিং যিকোনো এটা সেইটো তুমি ইয়াতে লিখিবা তাৰপিছত I like to sing তেওঁ কিহৰ অনুসৰণ কৰিব তেনেহ'লে I practice singing in the evening মই আবেলি বেলা কি কৰোঁ অনুশীলন কৰোঁ চ' এইখিনি আমাৰ গ'ল বুজি পালোঁ আমি এতিয়া পিছৰখিনি লক্ষ্য কৰিম ইয়াতেনো কি দিয়া আছে Activity 3 কি আছে choose the appropriate words from the box বাকচত থকা যি কি আছে শব্দ আছে যথোপযুক্ত শব্দ বাকচত থকা শব্দনো কি এই যে এইটো বাকচ আছে না ইয়াৰ পৰা শব্দবিলাক চয়ন কৰিব দিছে চুজ কৰিব দিছে আৰু সেইটো বহাব দিছে ক'ত এণ্ড ফিল ইন দ্য ব্লাংকছ খালী জেগাত বহুৱা এই যে খালী জেগাসমূহত বহাব দিছে টু কমপ্লিট দ্য পেৰাগ্ৰাফ এই যে উক্তিবিলাক আছে এইবিলাক পেৰাগ্ৰাফ হয় না এইসমূহ কি কৰিবলৈ সম্পূৰ্ণ কৰিবলৈ এতিয়া আমি এইবিলাকতনো কি কি বহিব আমি টেবুলৰ পৰা আনি বহাম ওৱান ডে অজয় এণ্ড বিজয় প্লান্ট এ ট্ৰিপ টু দ্য জু অজয় আৰু বিজয় এদিনে কি বোলে চিৰাখানালৈ যাবলৈ পৰিকল্পনা কৰিলে অজয় পেকড এ বেগ ফুল অফ ৰাইপ অজয়ে কি কৰিলে এই বেগ ভৰ্তি
পকা পকা কি এইতে আমি ইয়াতে লক্ষ্য কৰিম খাদ্যবস্তু কোনটো আছে দিয়া এই যাই যে কি পালে বোলে ম্যাঙ্গোস আম ভৰ্তি কৰিলে হয় না আম কি কৰিলে ভৰালে কিহত ভৰালে এতিয়া আমি ইয়াতে কি লিখিম a bag full of কি ripe mangoes and a bottle of ইয়াৰ পৰা কোনটো শব্দ বোলে জুইচ হ'ব a bottle of juice এনেকৈ আমি শব্দবিলাক পূৰ কৰিম দিয়া এনেকৈ গোটেইখিনি পূৰ কৰিম লক্ষ্য কৰিবা আৰু এইবিলাক শব্দ সঠিক জায়গাত যোৱাৰ লগে লগে আমাৰ বাক্য সম্পৰ্কী হ'ব প্যাৰাগ্ৰাফ আৰু বাক্য অৰ্থপূৰ্ণভাৱে সম্পূৰ্ণ হ'ব এতিয়া ইয়াতে কি কিনো বহিব যিবিলাক জায়গাত আমাৰ হালধীয়া ৰং দিয়া আছে সেইসমূহ খালী জায়গা এইবিলাক শব্দৰে পূৰ্ণ হ'ব দিয়া লক্ষ্য কৰা one day Ajay and Bijoy planned a trip to the zoo. Ajay packed a bag full of ripe mangoes and a bottle of juice. Ajay carried a bag that had a picture of a beautiful peacock on it. First, they went. প্রথমে এই যে খালি জায়গা আছে দিয়ে ঠাই দিয়ে কি বলবো they went to the ticket counter to buy entry tickets for them. সিহঁতে প্ৰথমে টিকট কাউণ্টাৰলৈ গৈছিল আৰু কি প্ৰৱেশৰ কাৰণে কি টিকট লৈছিলে Vijay went to a nearby shop to buy 2 packets of biscuits for them. Vijay ওচৰৰে দোকানখনলৈ গৈছিল দুটামান কি পেকেট লৈছিল না কিহৰ বিস্কিটৰ সিহঁতৰ কাৰণে এই যে ডেমটো খালী জায়গা আছে তাত ডেমটো এইটো ডেম তাতে বহাই দিব লাগিব খালী জায়গাখিনিত they showed the tickets to the gatekeeper standing at the gate সিহঁতে কি কৰিলে গেটকিপাৰ যোনজন দ্বাৰ ৰখি থাকে তাৰ কি দেখালে টিকট দেখুৱালে এনেকৈ সিহঁতে কি কৰিব এতিয়া ভিতৰত যাব এতিয়া এই জায়গা খালী জায়গা ওপৰৰ খালী জায়গাখিনিত ইয়াতে কি বহিব বাকচৰ পৰা আমি লক্ষ্য কৰিছোঁ এই বাকচত ডে আছে সেই ডেটো তাত যাব হয় না নাই এনেকৈ they entered the zoo. Ajay was excited to the peacock because he had a picture of a peacock on his bag. Ajayৰ যিখন বেগ আছিলে তাৰ ওপৰত এটা ময়ূৰৰ ছবি আছিলে কাৰণে তেওঁ কি খুব মানে উৎসাহী হৈছিল খুব মানে তেওঁ উৎসাহী হৈ আছিলে যে তেওঁ কি দেখিব পিকক দেখিব হয় না ময়ূৰ দেখিব they saw lion tiger crocodile zebra এইবিলাক খালী জায়গাখিনিত বহিব ostrich bird and snake etc. at the zoo. Ajay was unhappy to see people throwing plastic packets here and there making the place dirty. খালী জায়গাৰ পৰা এইটো আনহেপি শব্দটো বহিব ইয়াতে ডাৰ্টি বহিব এই যে বস্তুবিলাক আমি লক্ষ্য কৰি সম্পূৰ্ণ জায়গাখিনি ফিল আপ কৰিম দিয়া they sat on a bench and ate the mangoes biscuits and juice that they carried with them সিহঁতৰ সৈতে কি কৰিলে লৈ যায় ইয়াতে ডেম বহিব ডেমটো খালী জায়গাখিনিত আমি পূৰ কৰি দিম এইখিনি বহিলে ক'ত এটা চকীত বহিলে আৰু খালে Vijay helped Ajay to pack his bag and return home. Vijay কি কৰিলে অজয় সহায় কৰিলে নিজৰ বেগটো সামৰি লোৱাত আৰু সিহঁতে ঘৰলৈ উভতিল এতিয়া এই জায়গাবিলাক লক্ষ্য কৰিলে হ'ল হালধীয়া ৰঙেৰে দি আছে মই যিটো হেৰি কৰি দিছোঁ শব্দবিলাক লিখি দিছোঁ এই গোটেইখিনি খালী বক্সৰ শব্দ এই খালী জায়গাখিনিত কি হ'ব পূৰ হয় অৰ্থপূৰ্ণভাৱে আমাৰ গোটেই পক্তি যে আছে পেৰাগ্ৰাফ আছে পেৰাগ্ৰাফটো সম্পূৰ্ণ হ'ব ঠিক আছে বাৰু এতিয়া আমি Activity 4 choose the correct word and fill in the blanks choose the correct word চয়ন কৰা বা বাছনি কৰা শুদ্ধ শব্দ and fill in the blanks আৰু খালী জায়গাত কি কৰা পূৰ কৰা ৰাজু and his mask এইজন কোন ৰাজু and his mask এইটো কি হয় মাছ বা মুখা hello I am এইটো is আৰু আমাৰ মাজত আইৰ সৈতে সদায় কি হয় am হয় গতিকে আমি কি লিখিম am ৰাজু মই ৰাজু and this is it is amor ঠাইত কি হ'ব is হ'ব my face mask মোৰ কি মুখৰ কি মুখ বন্ধা বা আমি কি বুলি কওঁ মুখা I always have it with me I always have এটা কি হ'ব have হ'ব এইবিলাক কেনেকৈ কৰিব লাগে my parents tell me না এটা লক্ষ্য কৰিবা ইয়াৰ সমাধান মই কেনেকৈ কৰিছোঁ খালী জায়গাখিনিত হালধীয়া ৰঙেৰে এক্টিভিটি এই দেখা গোটেইখিনি হেল্ল' আই এম ৰাজু না এম বহিছে দিছ ইজ মাই ফেচ মাস্ক এইটো মোৰ কি হয় মুখ ঢকা কি মুখ বন্ধা আই অলৱেজ হেভ ইট উইথ মি মই সদায় এইটো মোৰ লগত ৰাখোঁ ইয়াতে খালী জায়গাখিনিত কি বহিব হেভ বহিব
My parents tell me to wear my mask whenever I go out. মই যেতিয়া বাহিৰলৈ যাওঁ তেতিয়া মোৰ মা দেউতাই মোক এইটো পিন্ধিবলৈ কয় এটা go I go go out go to হৈ পতাৰে ঠিক my sister Loni also wears a face mask মোৰ ভনী ললিও কি পিন্ধে face mask পিন্ধে মুখ বন্ধা পিন্ধে হয় না মুখ ঢাকা কি যে আমাৰ মাস্ক বুলি কওঁ আমি ইংৰাজীত আজিকালি কি কৰোনাৰ সময়ত চবেই পিন্ধে এইটো হয় না এইটো খুবেই জনপ্ৰিয় হৈছে এইটো We all wear mask to protect ourselves from getting sick. আমি সকলোৱে কি কৰোঁ নিজকে সুৰক্ষিত কৰিবলৈ বেমাৰৰ পৰা মাস্ক পিন্ধো হয় না মুখ বন্ধা পিন্ধো There are বা মুখা পিন্ধো There are different colors of mask in our home. আমাৰ ঘৰত বিভিন্ন ৰঙৰ কি আছে মাস্ক আছে But I like this blue mask of mine. কিন্তু মই এই যে খালি জায়গাখিনি লাইকটো হ'ব হয় না এই বহি যাব এইবিলাক লক্ষ্য কৰিলে হ'ল মই মোৰ কি যিখন নীলা ৰঙৰ আছে মাস্ক আছে না মুখা আছে সেইটো পিন্ধি ভাল পাওঁ এতিয়া দেখা এইটো মই ভাল পাওঁ এতিয়া এইখিনি লক্ষ্য কৰিবা এক্টিভিটি 5 এত কি আছে জুম কৰি দিছোঁ Look at Akani's favorite festival and complete the paragraph. তলৰ কি খালি জায়গা যেটো আমাৰ কি পক্তি সমা আছে এই যে এটা দুটা লাইন চাৰিটা পাঁচটা যি আছে লাইন এই সমূহ কি কৰিব দিছে সম্পূৰ্ণ কৰিব দিছে আৰু এইফালে অকনিৰ কি প্ৰিয় উৎসৱ যোনটো আছে না উৎসৱটো লক্ষ্য কৰা আৰু সম্পূৰ্ণ কৰা কি এই পক্তি সমূহ খালি জায়গা সমূহ সম্পূৰ্ণ কৰা এটা লক্ষ্য কৰা I love বিহু dance so my favorite বিহু is মই বিহু নাচ ভাল পাওঁ এই গতিকে মোৰ প্ৰিয় বিহু হৈছে কি বহাগ বিহুত নাচনীয়ে নাচে হয় না নাই আটাইতকৈ বেছি গতিকে এইটো কি হবে এই খালি জায়গাখিনিত আমি কি বহাম বহাগ বিহু ইট ইজ সেলিব্রেটেড কেতিয়া পালন কৰা হয় বোলে কোন জায়গাত কৰা হয় the state of Assam ক'ত বোলে আসাম it is celebrated in Assam it falls in the month of কোনটো মাহত পৰে বোলে বহাগ মাহত পৰে বহাগ লিখিম আৰু that is কি ইংৰাজীত কি হয় বোলে এপ্ৰিল in English calendar ঠিক লক্ষ্য কৰিবা ইফালে খালি জায়গাখিনিত আমি কি বহাম I love বিহু dance so my favorite বিহু is বহাগ বিহু So it is celebrated in Assam. It falls in the month of Bohag. এইখিনি বহিব এপ্ৰিল এই যে হালধীয়া কালাৰৰ শব্দ য'ত মই কালাৰ কৰি দিছোঁ মাৰ্কছ কৰিছোঁ চিহ্নিত কৰিছোঁ এইখিনি খালি জায়গাখিনি বহাই দিব লাগিব ইন দ্য ইংলিছ কেলেণ্ডাৰ ইংৰাজী কেলেণ্ডাৰৰ কি হয় এপ্ৰিল মাহ আৰু আমাৰ অসমীয়া মাহৰ কি বহাগ মাহত বহাগ বিহু পৰে The first day of বহাগ বিহু is called গৰু বিহু বহাগ বিহুৰ প্ৰথম দিনা কি যোনটো বিহু আগৰ দিনা হয় সেইটো আমি কি বুলি কওঁ গৰু বিহু বুলি কওঁ We wear আমি পিন্ধো কি ট্ৰেডিশ্যনেল ড্ৰেছ পৰম্পৰাগত এইটো বহিবতাত খালি জাগাখিনিত যি সাজ পোছাক আছে সেইটো পিন্ধো এণ্ড go to বিহু মেলাছ আৰু বিহু মেলালৈ যাওঁ to participate in different activities বিভিন্ন ধৰণৰ কামত অংশগ্ৰহণ বিভিন্ন ধৰণৰ কি খেল ধেমালি কাৰ্য অংশগ্ৰহণ কৰিবলৈ The special flower যেটো বিশেষ ফুল এই ফুললৈ বহুত মানে কি হয় গান হয় না খপাত কপৌ ফুল গজাৰ কথা কয় হয় না এতিয়া আমি লক্ষ্য কৰিম যে এইটো the special flower called কি কপৌ ফুল এইটো এটা অৰ্কিড হয় so অৰ্কিড ঔষধি গছ the special flower called কপৌ ফুল blooms during this season এইটো সময়তে হয় না ঋতুতে এইটো কালতে কি হয় বিশেষ ধৰণৰ ফুল কপৌ ফুল ফুলে so activity 5 লক্ষ্য কৰিম 5 or কি হয় এইটো 5 নম্বৰৰ বি নাও এতিয়া লক্ষ্য কৰা write 5 sentences on your favorite festival তোমাৰ যেটো প্ৰিয় উৎসৱ হয় তাৰ বিষয়ে 5টা মান বাক্য লিখা ফেষ্টিভেল ষ্টেট মান্থ আৰু স্পেচিয়েলিটিজ কি হ'ব লাগে লিখিব লাগে উৎসৱটো কি লিখিবা তাৰপিছত কোনটো ৰাজ্যৰ হয় সেইটো আৰু মাহটো আৰু ইয়াৰ বিশেষত্ব নেকি এতিয়া মোৰ প্ৰিয় হৈছে কি মাঘ বিহু মই তেনেহ'লে মাঘ বিহুৰ বিষয়ে লিখিম এটা ধৰা কিয় ভাল লাগে মই লিখিম এটা লক্ষ্য কৰিবা মই এনেকৈ লিখিছোঁ আনচাৰত এক্টিভিটি 5b বুলি কি I love eating and feasting so my favorite বিহু is ভোগালী বিহু বোলে মই খাই ভাল পাওঁ উৎসৱ মানে আনন্দ কৰি ভাল পাওঁ গতিকে মোৰ প্ৰিয় বিহু হৈছে ভোগালী বিহু The festival observed in the Assamese month of Magh
অসমীয়া যিটো কি আছে মাঘ মাহৰ কি হয় এইটো পালন কৰা হয় জানুৱাৰী ফেব্ৰুৱাৰী ইংলিছ কেলেণ্ডাৰ ইংৰাজী মাহত সকল মাঘ বিহু মানে এইটো কি হয় মাঘ বিহু বুলি কয় so this festivity marks the end of harvesting season in the month of Magh এইটো মাঘ মাহৰ মানে ফলে কি হয় মাহৰ শেষৰ ফালে আমাৰ খেতি চপোৱা হয় শস্য চপোৱাৰ সেই কাৰণে ইয়াক মানে নিৰ্দেশ কৰিবলৈ এইটো পালন কৰা হয় বা এইটো উৎসৱ আমি কি কৰোঁ পালন কৰোঁ A bonfire is lit called মেজি এটা কি জুই জ্বলোৱা হয় যাক আমি মেজি বুলি কওঁ for the ceremonial conclusion and prayer to the god of fire উৎসৱৰ শেষত কি আমি মেজি জ্বলাওঁ উৰুকাৰ মেজি আৰু যি কি দেৱতা আছে god of fire জুই দেৱতা অগ্নি দেৱতাক কি পূজা কৰে অৰ্চনা কৰে মাঘ বিহু is widely known for its cuisine camps and sports and fun fair মাঘ বিহু বিশেষভাৱে জনা যায় বহু পৰিমাণে জনা যায় কিয় কাৰণে ইয়াৰ খাদ্য সম্ভাৰ পিঠা পনা হেনা ইত্যাদি কুজিনৰ কাৰণে গেমছ এণ্ড স্পৰ্টছ বিভিন্ন খেল ধেমালি আৰু ফান ফেয়াৰ আৰু আনন্দ মেলাৰ বাবে চ' আমি এই গোটেইখিনি জানিলোঁ দিয়া যাৰ যাৰ যোনটো প্ৰিয় উৎসৱ সেইটো লিখিব তে এটা বস্তু এড কৰি দিলে হ'ল বোলে ক'ত হয় বোলে ইন দ্য ষ্টেট অফ আছাম হ'ব এইখিনি মাজতে এড কৰি দিব যদি পাৰে চ' এতিয়া গোটেইখিনি আমি বুজিলোঁ পঢ়িলোঁ আশা কৰোঁ ছাত্ৰ ছাত্ৰীয়ে বুজি পাইছে আৰু ধুনীয়াকৈ আমি আমাৰ যোনটো আমাক কৰিবলগীয়া সশিক্ষণ সমল বা সামগ্ৰী দিছে সেইটো সমাধা কৰিম ছাত্ৰীৰ সুবিধাৰ্থে PDF ফাইল লিংকত ডিছক্ৰিপশ্যনত দিয়া হৈছে তাত ক্লিক কৰিলে ছল্ভ কুৱেশ্যন এণ্ড আনচাৰ গোটেইখিনি পোৱা যাব আজিৰ কাৰণে এইখিনিয়ে পাৰিলে কমেণ্ট কৰিব কিবা যদি জানিবলগীয়া থাকে আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব থেংকছ ফৰ ৱাচিং